নমস্কাৰ বিদ্যা কোচিং কিতাপৰ সি টেটৰ পেডাগজি এটা গুৰুত্বপূৰ্ণ সিৰিজ যাৰ নাম আমি দিছো মহাবাহু আজি দ্বিতীয়টো খণ্ড আৰু আশা কৰো আপোনালোকে বাকিবিলাক ক্লাছ ভালে পাইছে আৰু গোটেই এই মহাবাহু যেটো সিৰিজ হয়তো আপোনালোকে কোনো মিছ নকৰিব প্ৰতিটো পিডিএফ প্ৰতিটো এমসিকিউজ আমি এটা টপিক ওয়াইজ আলোচনা কৰি যাম আৰু গোটেইখিনি আপুনি এপতে পাই যাব আৰু এপৰ পৰা ডাউনলোড কৰি পেলাই কিনি প্ৰিন্ট আউট কৰি ললে আপোনাৰ বেছি সুবিধা হ'ব যিদৰে আপোনালোকে আগতে আসাম টেটৰ বাবে সফল সিৰিজটো আপুনি হেডনে প্ৰিন্ট আউট কৰি লৈছিলে সো এটো কৰি ললে আপোনালোকৰ সুবিধা হ'ব ঠিক আছে সো আজি আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনটো আমাৰ এই ধৰণে আছে এটা দাবী দিছে যে pedagogical processes of dialogue and discussion amongst peers hinders development of problem solving abilities প্ৰথম আপুনি প্ৰথমতে প্ৰশ্নটো বুজি পোৱা মানে আপোনাৰ 60% প্ৰবলেম সলভ হয় ঠিক আছে সো আপুনি এখানে প্ৰশ্নটো বুজিব কৈছে যে a pedagogical process of dialogue and discussion amongst peers hinders development of problem solving abilities সো প্ৰশ্নটো এই ধৰণে কৈছে যে যেতিয়া শিশুসকলৰ মাজত সমন্বয়ৰ মাজত যেতিয়া ডিসকাশনৰ ডায়লগ কৰিবলৈ দিয়া যায় তেলো যেতিয়া কথোপকথন আৰু তেলো মাজত ডিসকাশন কৰিবলৈ দিয়া যায় তেতিয়া বুলে প্ৰবলেম সলভিংৰ ক্ষেত্ৰত যেটো এবিলিটি বা দক্ষতা সমস্যা সমাধানৰ যেটো তোমাৰ দক্ষতা সেই দক্ষতাত বুলে বাধা জন্মায় ঠিক আছে সমন্বয়ৰ মাজত আলোচনা আৰু আলোচনা শিক্ষামূলক প্ৰক্ৰিয়া সমস্যা সমাধানৰ ক্ষমতা বিকাশত বুলে বাধাৰ সৃষ্টি কৰে এটো আপুনি কি ভাবে এটো এটা এজাৰশন দাবী হয় যে এটো সঁচানে মিছা আৰু তাৰ ৰিজনটো দিছে তাৰ কাৰণটো দিছে এটো যে learning is a process that is individualistic in nature and not social in character ঠিক আছে আমি জানিছিলো আৰু আমি পঢ়ি আহিছিলো আমি প্ৰতিটো থিয়ত পঢ়ি আহিছিলো যে লাৰ্নিং শিকন এটা সদায় কি হয় সামাজিক প্ৰক্ৰিয়া বুলি আমি জানি আহিছো সো শিকন এটা সামাজিক প্ৰক্ৰিয়া আৰু ফাৰ্ষ্টতে আমাক এটা ভুল এজাৰশন দিলে ভুল দাবী দিলে কিয় ভুল কাৰণ কলে যে পেডাগজিক্যাল প্ৰসেস অফ ডায়লগ ঠিক আছে তো শিক্ষা বিজ্ঞানৰ এটা প্ৰক্ৰিয়া যত ডায়লগ আৰু ডিসকাশন কৰা বুলে শিশুসকলৰ মাজত তেওঁলোকৰ যেটো প্ৰবলেম সলভিং যেটো ক্ষমতা সেই ক্ষমতাত বুলে বাধাৰ সৃষ্টি কৰে বা এই বিকাশত বুলে বাধা জন্মায় সো এটো সম্ভৱই নহয় আমি সকলোৱে জানো যে আমি ডিসকাশনৰ মাধ্যমেৰে আমি বহুতখিনি কাম কৰিব পাৰো আৰু লাৰ্নিং এটা আমি জানো যে এটা ইন্ডিভিজুয়ালিস্টিক প্ৰসেস নহয় লাৰ্নিং এটা কি হয় সোশ্যাল প্ৰসেস হয় সো এটোৰ সম্পূৰ্ণ উল্টা কথাটো কলে আৰু এই যেটো ৰিজন আছিল এটো ভুল হল লগৰ যেটো এজাৰশন আছে এই এজাৰশনটো আমাৰ সম্পূৰ্ণৰূপে ভুল হল ঠিক আছে সো দুইটা ভুল হোৱাৰ কাৰণে আমাৰ এতিয়া ইয়াত থকা অপচন কেইটাৰ ভিতৰত কোনটো হ'ব যে both a and r are false ঠিক আছে both a and r are false এইকেইটা আমাৰ কাৰণে কি হ'ব সম্পূৰ্ণ ভুল হ'ব ইয়াত মই আনসাৰ কেইটা দিছো আপুনি চাওক আনসাৰটো যে এজাৰশন আছিল এ ক্লেম কৰিছিল যে dialogue and discussion among peers hinders the development of problem solving ability this is false as research and educational theory Vygotsky social constructivism theory আপুনি কোৱেশ্চনটো লৈ ৰিলেট কৰিব লাগিব আমি কোনটো থিওৰি ইয়াত গুৰুত্ব দিম আৰু এই থিওৰি প্ৰতিটো থিওৰি আমি পঢ়া হৈ আছে ইয়াত থকা প্ৰতিটো থিওৰি বিষয় আমি আগতে আলোচনা কৰি ৰাখিছো যে Vygotsky theory বিষয় কি আছিল suggest that the collaborative dialogue and peer discussion enhance problem solving skills by fostering critical thinking আমি জানিছো যে যেতিয়া আমি collaborating সহযোগিতাৰে আমি যেতিয়া কাম বিলাক কৰিম বা তেওঁলোকৰ মাজতে peer discussion কৰিব দিম তেতিয়া কি হ'ব problem solving যেটো স্কিল আছে সমস্যা সমাধানৰ যেটো দক্ষতা আছে শিশু এটাৰ সেই দক্ষতাৰ লগত তোমাৰ কি critical thinking তোমাৰ কি হ'ব যেটো স্তৰ হেতু কি হ'ব বাঢ়ি যাব diverse perspective and collective reasons বৃদ্ধি পাব আৰু ৰিজন আৰটো কি কাৰণে ভুল এই ৰিজন আৰে কয় যে learning is individualistic and not social this is also false as learning is often a social process আমি সকলো জানো যে তোমাৰ কি হয় শিকন এটা সামাজিক প্ৰক্ৰিয়া involving interaction থাকে collaboration থাকে সহযোগিতা থাকে and shared knowledge construction সকলো ইজনে সিজনক জ্ঞান সহায় কৰিব শেয়াৰ কৰি পেলাই আমি এটা কি কৰো আমি জ্ঞান আমাৰ সৃষ্টি কৰো is supported by theories like social learning theory and collaborative learning theory so এই ধৰণৰ থিওৰি বিলাক দি পেলাই কি হয় এই থিওৰিটো কি কৰে এই কথাটো বাই ৰিজনটো ভুল বুলি প্ৰমাণিত কৰে ডান so কি হ'ব both a and r are false for this case next question টো আপুনি কমেন্টত আনসাৰটো দিব ট্ৰাই কৰক দেন মই কি কৰিছো ইয়াক কয়বা আপোনালোকক মানে ডিসকাস কৰিছো so ফাৰ্ষ্টতে আপোনাৰ দায়িত্ব যে আপুনি আনসাৰটো দিবলৈ ট্ৰাই কৰি লওক ঠিক আছে হৈছে আপুনি আনসাৰ দিছে ওকে তো আমি আৰম্ভ কৰিছো what kind of goal should a teacher encourage her students to set শিক্ষক এজনে শিশু এজনক তেওঁ লক্ষ্য কেনে ধৰণৰ নিৰ্ধাৰণ কৰিবলৈ উৎসাহিত কৰিব লাগে যে লক্ষ্য কেনেকৈ হ'ব লাগে যে তেওঁ কি ধৰণৰ লক্ষ্যৰ কাৰণে তেওঁ কাম কৰিব লাগে প্ৰথম কৈছে যে mastery oriented সেকেন্ডটো আছে আপোনাৰ performance oriented mastery oriented performance oriented failure accepting আৰু failure avoiding
ফেইলাৰ এভয়েডিং মানে হল আপুনি যে মানে ফেইল হ'বলৈ মানে আপুনি ফেইলৰ পৰা বাচিবৰ কাৰণে যেন তেনে কাম কৰা মানে আপুনি পাছ কৰিবৰ কাৰণে 30% এটা মাৰ্কছ লোৱাটো যে মই থেংক গড যে মই ফেইল নকৰো সো এইটো ফেইলাৰ এভয়েডিং সো ফেইলাৰ এভয়েডিং কৰিবৰ কাৰণে জাষ্ট ইমানটো এটা পাৰ্চেন্টেজ ল'বৰ কাৰণে শিক্ষক এজনে গোল দিয়াটো জুই যাম নহয় ফেইলাৰ একসেপ্টেন্স কৰি লোৱাটো কাৰণে নেকি নহয় ঠিক আছে পাৰফৰমেন্স ওৰিয়েন্টেড অকল তুমি যি পাইছা নম্বৰ তোমাৰ মানে 80% আমুক তামুক সেইটো নহব তুমি অকল নম্বৰ তুমি কি কৰিলে নহব ফোকাস কৰিলে নহব তুমি কৰিব লাগিব তুমি কি কৰিলে জানা তুমি মাষ্টাৰি তুমি সেই বস্তুটো তুমি একদম মানে তুমি মাষ্টাৰ হ'ব লাগিব তুমি বস্তু তুমি একদম মানে চুকা হ'ব লাগিব দেন সো তুমি যেতিয়া এটা টপিকৰ ওপৰত ঠিক আছে তুমি যেতিয়া বহুতখিনি তুমি কি হ'ব চুকা হৈ যাবা তোমাৰ যেতিয়া কোৱালিফিকেশন তুমি বহুত ভাল কৰি ল'বা তেতিয়া তুমি কি হ'ব তোমাৰ কি হ'ব মানুহে কি কৰিব তোমাক হায়াৰ কৰিবলৈ আৰম্ভ কৰিব সো এতিয়া তাত মানে তাৰ কাৰণে এটা ধুনীয়া লাইন এটা মই পতককে আহি গৈছে মানে মনলে সো প্ৰথমে তুমি যেতিয়া কাম আৰম্ভ কৰিবা তুমি যেতিয়া কাম বিগিন কৰিবা ঠিক আছে তুমি যেতিয়া কাম বিগিন কৰিবা সেই বিগিন কৰাৰ সময়ত তুমি যে পইচা পাবা গম পাইছা নে তুমি কিমান কি কৰিব পাৰা তোমাৰ ওয়াৰ্কশ্বপত তুমি পইচা পাবা তুমি কিমান কাম কৰিছা তুমি তাৰ ওপৰত পইচা পাবা আৰু তোমাৰ স্লোলি এন্ড গ্ৰেজুৱেলি তুমি কিমান জানা হাউ মাচ ইউ নো তাৰ ওপৰত পইচা পাবা তুমি ঠিক আছে তুমি কাম যিমান কৰিছা সেইটো হল প্ৰথমে পাবা পইচা আৰু হেখৰ তুমি কিমান জানা হেতু পইচা পাবা তাৰ তুমি কামৰ লগত তোমাৰ কোনো কথা নাই তেতিয়া গম পালা নে সো এইখিনি মানে এক্সপেৰিয়েন্স হৈ যোৱাৰ লগে লগে তোমাৰ কি মাষ্টাৰ হৈ যাবা তুমি যেতিয়া বহুতখিনি কথা গম পাই গল তুমি পাৰি গলা তুমি যে টপিক ধুনীয়াকৈ বুজি পালা আৰু তাত তুমি এনো ভাল পাৰফৰমেন্স কৰিব পাৰিবা সো শিক্ষক এজনে সদায় ষ্টুডেন্ট এনকাৰেজ কৰিব লাগে যে মাষ্টাৰি ওৰিয়েন্টেড হ'বৰ কাৰণে ঠিক আছে তাৰ মানে কি একদম তেওঁ মানে কি একদম আয়ত্তমুখী মানে সকলোবিলাক আয়ত্ত কৰিব পাৰে যে গোটেইখিনি বস্তু আন্ডাৰ কন্ট্ৰল হ'ব পাৰে আৰু তেতিয়া তেওঁ কি হ'ব সকলোবিলাক তেওঁৰ কাৰণে পসিবল হৈ যাব A mastery oriented মানে কি teacher should encourage students to set mastery oriented goals which focus on developing skill যত তোমাৰ skill development কৰা তুমি understanding concept খিনি তুমি নিজে বুজি লবলৈ ট্ৰাই কৰা and achieving personal growth আৰু তোমাৰ নিজৰ গ্ৰোথ বৃদ্ধি বিকাশত তুমি গুৰুত্ব দিয়া these goals promote intrinsic motivation resilience and a love for learning আৰু এইবিলাক তোমাৰ আহি যাব তোমাৰ লাৰ্নিং ওপৰত তোমাৰ লাভ ফিল আহি যাব আৰু তেতিয়া তোমাৰ কি হ'ব leading to deeper engagement and long term success আৰু তাৰপিছত তোমাৰ কি দীৰ্ঘম্যাদী তোমাক কি সাফল্য অৰ্জনত সহায় কৰিব ঠিক আছে তো পাৰফৰমেন্স ওৰিয়েন্টেড গোলছ তোমাৰ কি হ'ব এটো নহব এটো কি কাৰণ নহব কাৰণ এমফাসাইজ অনলি এক্সটাৰ্নাল ৰিলেচন তোমাৰ গ্ৰেড বা নম্বৰ ওপৰত তোমাক গুৰুত্ব দিব which can under interesting motivate তুমি কিন্তু তাত মোটিভেটেড নাথাকিব পাৰা দেন so failure accepting to হবই নালাগে are not a standard educational goal type and may imply passivity toward improvement so eto amar ki hobo education na থাকিবই failure avoiding goal নহবই focus on avoiding mistake just তুমি আতৰি থাকিবা যাতে তুমি অলপ কাম কৰিব পাৰা বা অলপ তুমি লিডাৰ হ'ব পাৰা which can lead to anxiety and risk averse behavior হ'ব পাৰে so এটো তোমাৰ হিন্ডাৰিং কৰিব কি হ'ল গ্ৰোথত তোমাকে বাধাৰ সৃষ্টি কৰিব পাৰে so overall finally আমাৰ কি হ'ব আনসাৰটো mastery oriented goal align best with fostering a growth mindset and effective learning ঠিক আছে so mastery হ'ব লাগে মানে হ'বলে শিকাব লাগে নেক্সট কোৱেশ্চনটো আপুনি আনসাৰ দিয়ক আৰু আমি তাৰ পাছতে মই ডিসকাশন কৰিছো হৈছে পোস্ট কৰিলক ধুনীয়াকৈ কোৱেশ্চনটো পঢ়ক তাৰ আনসাৰ দিয়ক আৰু কাৰ কিমান হল চাম মই আৰু আপোনালোকে যেতিয়া কোৰ্স বিলাক ল'ব ধুনীয়াকৈ আমাৰ এপতে আছে পেপাৰ 1 আৰু পেপাৰ 2 কাৰণে আৰু এতিয়াও কোনোবা সময় আছে বুলি ভাবি থাকিব যে বহুত টাইম আছে আৰু ঠিক আছে সব পৰীক্ষা কেতিয়া পতককে দিব ঠিক নাই আছে লগতে আপোনাৰ মক টেষ্ট খিনি আপলোড কৰি থোৱা হৈছে এই মক টেষ্ট খিনি লব পাৰিব আপুনি আৰু যিখিনি আমাৰ মহাবাহু যেটো মানে সিৰিজ হয় ঠিক আছে এই সিৰিজটো আপোনাৰ ফ্ৰী অফ কষ্ট পাব যিসকলে কোৰ্স ল'ব ফ্ৰী থাকিব ফ্ৰী কষ্টত পাব আপোনালোকে ঠিক আছে আৰু এই গোটেইখিনি সেশন ইয়াৰ ইউটিউবত দিয়া নাযাব ঠিক আছে আপোনাৰ ইয়াত 1000 টা যেতিয়া এমসিকিউ আলোচনা হ'ব আৰু গোটেইখিনি আপোনাৰ প্ৰিভিয়াস পেপাৰ বেস কৰি পেলাই মানে কমন কোৱেশ্চন বেস কৰি পেলাই লগত এআই দ্বাৰা সাৰ্চ কৰি পেলাই উলিওৱা হৈছে যে কোনখিনি পসিবিলিটি আছে বা আগতে কেনেকুৱা কোৱেশ্চন আছিলে সব মিক্স আপ কৰি পেলাই আমি কৈছো এইখিনি কোৱেশ্চন আমি গুটাইছো ঠিক আছে আৰু যিসকলে কোৰ্স খিনি ল'ব তেওঁলোকৰ কাৰণে মানে মক টেষ্ট খিনি তো বহুত ধুনীয়াকৈ ইজিলি পাই যাব তেওঁলোকে ঠিক আছে সো ফ্ৰী তেওঁলোকে হ'ব গোটেই মক টেষ্ট প্ৰায় আপোনাৰ সকলো এক্সাম গোটেইখিনি সেট অফ মক টেষ্ট আপুনি তাত এভেইল কৰিব পাৰিব না ওকে নেক্সট কোৱেশ্চনটো আপুনি কৰিব ট্ৰাই কৰক once beliefs কিছে কোৱেশ্চনটো once belief have an important influence on one's learning which belief would have a positive influence on learning ঠিক আছে সো প্ৰথম কথা আহিলে যে once belief এজনৰ বিশ্বাস আপুনি যদি বিশ্বাস ৰাখে আৰু সেই বিশ্বাসটো কাৰোবাৰ লাৰ্নিংতো হেল্প কৰিব পাৰে যে মই পাৰিম বুলি কোৱা যেটো বিশ্বাস মানে হেতু আপোনাক লাৰ্নিংত হেল্প কৰিব বা আপুনি নোৱাৰো বুলি কোৱা আপোনাৰ যেটো বিশ্বাস সেই বিশ্বাসে আপোনাক বহুত বেছি বিপদত পেলাব পাৰে বা আপুনি নোৱাৰিব পাৰে ধৰি লওক আপুনি সকলোবিলাক সাবজেক্ট জানে আপুনি এডিআৰই আপুনি কৈছে যে মোক যে মই এডিআৰই স্যাৰ বহুত ভাল হৈছে ৰিজাল্টটো খুব ভাল কৈছো খালি অকল মই মেথছত বেয়া হৈছে মোৰ
বোলে ছাৰ কিয় বোলে কিয় বেয়া হৈছে বোলে মই নোৱাৰো মেথছ তুমি নোৱাৰা বুলি ভাবি লৈছা সেইকাৰণে তোমাৰ মেথছটো বেয়া হৈছে কিন্তু যদি পাৰিব তুমিনো কেনেকৈ বাকী ছাবজেক্টবিলাক পাৰা তেতিয়াহ'লে তো মেথছটো কিয় নহয় মেথছটো পাৰিবা কিন্তু তুমি তাৰ সময় নাই দিয়া যিটো বস্তু তুমি টাইম দিয়া সেইটোৱে তোমাৰ তোমাৰ ঠিক আছে লাগিলে সেইটো বস্তু এইটোৱে হওক বা সেইটো বস্তু এইটোৱে হওক বা সেইটো বস্তু তোমাৰ বুকছে হওক বা নলেজে হওক ঠিক আছে বুকছ অৰ নলেজ সো তুমি যিটো বস্তুতে দিয়া টাইম তোমাৰ সেইটোৱে তোমাৰ লাগিলে এইটোত তুমি টাইম দিছা এইটো তোমাৰ হ'ব তোমাৰ পৰা আঁতৰি নাযাব যদি তোমাৰ পইচা নাই তেতিয়া যাব আঁতৰি সেইটো চিয়ৰ আৰু যদি এইটো তুমি টাইম দিয়া এইটো তোমাৰ যদি এইটো টাইম দিয়া এইটো তোমাৰ তো তুমি ডিসাইড কৰিবা যে তোমাক কোনটো লাগে কোনটোৰ পৰা লাভ হ'ব ঠিক আছে সো সেইটো তোমাৰ ওপৰত থাকিব কথা সো তোমাৰ বিলিফে তোমাক লাৰ্নিঙত হেল্প কৰিব কেনে কৰিব ওকে আচ্ছা মই আগতে ভাবিছিলো যে মই যদি ফিজিক্স ৱালাত জব পোৱা হলে ফিজিক্স ৱালাত জব পোৱা হলে ঠিক আছে সো মই ভাবি আছিলো কিন্তু মই তাৰপৰা দেখিলো যে মই যদি কৰিব পাৰো মই যদি চেষ্টা কৰো আৰামত পাই যাম ঠিক আছে আৰু মই হেতুকে যেতিয়া মই কষ্ট কৰিলো যে মই যদি পাই যাওঁ ভাল হ'ব ঠিক আছে সো মই সব চেষ্টা কৰাৰ পাছত সো ফাইনালি আজি 1 মান্থ হৈ গ'ল মই তাত জয়েন কৰা ঠিক আছে সো ফিজিক্স ৱালা এজ এ ফেকাল্টি ইডব্লিউ ফেকাল্টি জয়েন কৰা আজি মই কিমান হ'ল 1 মাহ হৈ গ'ল ঠিক আছে মই তাতো কৰি আছো আৰু মানে আমাৰ মানে বিদ্যা কোচিং কিতাপবোৰটো কৰি আছো ঠিক আছে সো বিদ্যা কোচিং কিতাপবোৰটা আপোনালোকে চাব কম খৰচত পাব সো একেখিনি মানে হেৰি থাকিব না সো আপুনি যেতিয়া বিলিভ কৰিব আপোনাৰ লাৰ্নিঙতে হেল্প কৰিব আপুনি যেতিয়া পজিটিভ এটা ফিলিং লৈ থাকিব যে মই এইটো পাৰিম তো আপোনাৰ কি হ'ব আপুনি লাৰ্নিং কৰোঁতে আপোনাৰ পজিটিভিটি ফালে যাব আৰু আপুনি পঢ়িব পাৰিব বা কামটো কৰিব পাৰিব যদি আপুনি তাক নিগেটিভলি চাই তো আপুনি কি হ'ব তাত আপোনাৰ কি হ'ব নিগেটিভ প্ৰভাৱটো পৰিব না সো সেইকাৰণে কাৰো বিশ্বাসে তোমাৰ লাৰ্নিঙত বহুত বেছি সহায় কৰে which belief would have a positive influence on learning কৈছে যে once belief have an important influence on one's planning so এজনৰ বিলিফ so এজন মানুহৰ বিলিফটো যিটো আছে সেই বিলিফটো সেই মানুহজনৰ লাৰ্নিঙত প্ৰভাৱ পৰিব না পৰিব তলত কোনটো পজিটিভ প্ৰভাৱ পৰিছে বুলি আমাক সুধিছে কোনটো পজিটিভ প্ৰভাৱ দেই ভালকে চাব কোৱেশ্চনটো বুজিব মানে 60% প্ৰবলেম সলভ ফাৰ্স্ট কৈছে I am not born with any abilities মই একো ক্ষমতা বা একো এবিলিটি মই একো গুণ নোহোৱাকৈ মই জন্ম হলো নোহোৱাকৈ নিগেটিভ এইটো মানে কি হয় নিগেটিভ আৰু আমাক সুধিছে পজিটিভ কোনটো পজিটিভ হয় টিচাৰ্স অলৱেজ মেক ডিফিকাল্ট কুৱেশ্চন পেপাৰ্স দিয়ক টিচাৰ দিছে দিয়ক সেইটো আমাক দৰকাৰ নহয় আমাক লাগে আমাৰ ফালৰ পৰা কি পজিটিভ আমি ভাবিব পাৰো যে আমাৰ ফিলিংস বা আমাৰ বিলিফছৰ লগত আমাৰ লাৰ্নিং কেনেকুৱা ঠিক আছে তোমাৰ যদি বিলিফছ পজিটিভ তোমাৰ লাৰ্নিংও পজিটিভ গেটিং গুড অৰ বেড মাৰ্কস ডিপেন্ডস অন ইউৰ এফৰ্ট অকমান ভাল লাগিছে ইয়াক আমি সাইডকে ৰাখিছো পাছতো পঢ়ি চাওঁ I have never got good marks in geography and I never will even if I try মই জিওগ্ৰাফিত কেতিয়া ভাল নম্বৰ নাপাওঁ আৰু মই বহুত চেষ্টা কৰিলেও মই নাপাওঁ নিগেটিভ সম্পূৰ্ণ নিগেটিভ পজিটিভ এটো যে মোৰ ভাল নম্বৰ আৰু বেয়া নম্বৰ সম্পূৰ্ণ মোৰ কষ্টৰ ওপৰত ডিপেন্ড কৰে ই একদম মোটিভেটেড মানুহ ঠিক আছে যে মই যদি ভাল কাম কৰো ভালকে যদি মই পঢ়ো কি হ'ব মোৰ ভাল নম্বৰ আহিব সো এই গুটেই কোৱেশ্চনটো আমাৰ আনসাৰ আহি গ'ল সি যে গেটিং গুড অৰ বেড মাৰ্কস ডিপেন্ড অন ইয়োৰ ইফেক্টস ঠিক আছে সো এই গুটেই টপিক গিটা কোৱেশ্চনছ হয় মোটিভেশন তাৰপৰা আপোনাৰ কি হৈ গ'লে লাৰ্নিং গুটেইখিনিৰ ওপৰত আমি মিক্স কৰি পেলাই চাই আছো ঠিক আছে ওকে সো অপচন কোনটো কৰে গেটিং গুড অৰ বেড মাৰ্কস ডিপেন্ড অন ইয়োৰ ইফৰ্ট explanation কি আছে this belief reflects a growth mindset emphasizing that outcome good or bad whatever are influenced by effort and persistence so তোমাৰ ওপৰত তোমাৰ কষ্ট ওপৰত ডিপেন্ড কৰিব which positively impact learning by motivating student আৰু যে তোমাৰ কি হয় মোটিভেট কৰিব লাগে ষ্টুডেন্টক work harder and take responsibility for their progress আৰু তোমাৰ progressৰ কাৰণে তুমি কঠোৰ পৰিশ্ৰম কৰা আৰু লগত তুমি কি থাকা মোটিভেটেড থাকা ঠিক আছে আৰু যাতে তুমি সেই প্ৰগ্ৰেছটো তুমি কন্টিনিউয়াসলি কাম কৰি থাকা আৰু হেতু হল তোমাৰ কি হ'ব হেতু হৈ গ'ল তোমাৰ এটা one beliefs lead to one learning I am not born with ability so eto নহয় আমি গম পালো যে সম্পূৰ্ণ এটা নেগেটিভ হয় টিচাৰ্স অলৱেজ মেক ডিফিকাল্ট কোৱেশ্চন এটো তোমাৰ কি হয় এটো তোমাৰ ডিফিটিষ্ট এটিটিউড বুজাইছে ব্লেম কৰিছে তুমি লোকৰ ওপৰত ঠিক আছে যে তুমি নোৱা তুমি কি মানে কি বেলেগৰ ওপৰত তুমি ব্লেম দিবা সো এটো সম্পূৰ্ণ নেগেটিভ I have never got good marks in geography আৰু এটো সম্পূৰ্ণ নেগেটিভ বস্তু হয় নেক্সট কোৱেশ্চন চোৱা which of the following statement তলৰ কোনটো স্টেটমেন্ট কি কৈছে তলৰ কোনটো স্টেটমেন্টস about cognition and emotion is correct cognition মানে হল সংজ্ঞান বা জ্ঞান আৰু ইমোশন মানে হল আবেগ যে জ্ঞান আৰু আবেগ
সম্পৰ্ক কোনটো জ্ঞান আৰু আবেগ সো জ্ঞান আৰু আবেগৰ ক্ষেত্ৰত কাৰেক্টলি তলৰ কোনটো লাইনে কৈছে প্ৰথম অপচন আছে কগনিশ্যন এণ্ড ইমোশনছ আৰ প্ৰচেছ ইণ্ডিপেণ্ডেণ্ট অফ ইচ আদাৰ সো দুইটা পৃথক বুলি কৈছে এর যদি জ্ঞান হয় এর বলে আবেগ হ'ব কগনিশ্যন ইমোশনছ আৰ intertwined and affect each other yes এইটো কৈছে যে দুইটা তোমাক কি হয় ইটোৱে সিটোক এফেক্ট কৰিব ঠিক আছে তাৰ মানে কি ইটোৱে সিটোক দুইটা কি হ'ব এফেক্ট কৰিব বুলি কৈছে নেক্সট cognition affects emotions but emotions do not affect cognition তোমাক কৈছে যে কগনিশনে কি কো এফেক্ট কৰিব কাক তোমাৰ ইমোশনে কৰিব কিন্তু ইমোশনে বলে নকৰে বুলি কৈছে ঠিক আছে নকৰে বুলি কৈছে Emotions affect cognition, but cognition does not affect emotion. আর পাহৰি কৈছে যে এই কগনিশনে একো ইফেক্ট নকৰে কিন্তু ইমোশনে বলে এফেক্ট কৰিব ঠিক আছে সো আমি এতিয়া গম পালো যে জ্ঞান আৰু আবেগ দুইটা তোমাৰ কি হ'ব টুইনটেড হয় ঠিক আছে এই দুইটা ইটোৱে সিটো প্ৰভাৱিত কৰে সো জ্ঞান আৰু আবেগ আন্ত সংলগ্ন হৈ ইটোৱে সিটো প্ৰভাৱিত কৰে চাই কেনেকে ফৰ এক্সাম্পল আমি আপুনি ক'লে নেমান নহয় জ্ঞান লবলে আপুনি লাৰ্নিং ঠিক আছে জ্ঞান মানে আপোনাৰ লাৰ্নিং এবিলিটি আছে সো তেতিয়া আপোনাৰ কি হয় যদি আপোনাৰ লাৰ্নিং এবিলিটি আছে তাৰ মানে আপুনি জ্ঞানী ঠিক আছে লাৰ্নিং এবিলিটি আছে আপোনাৰ সো আপুনি লাৰ্ন কৰিব খোজে সো সেই সময়ত আপুনি ইমোশনালি মানটো উইক হয় ইমোশনাল হৈ আছে আপুনি ঠিক আছে ইমোশনাল হৈ আছে বলে কি ইমোশনাল হৈছে বলে লাষ্ট নাইট বলে অলপ কাজিয়া হৈছে ঠিক আছে কাজিয়া না তো সেই না আপুনি বলে আপোনাৰ সিটেটৰ এক্সাম আছে তাৰ আগদিনা তাৰ পাছদিনা বলে আপোনাৰ সিটেটৰ এক্সাম আছে আপুনি কি বলে ৰিভাইজ কৰিব লাগে তো লাৰ্নিং কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব এতিয়া আপোনাৰ কি আপুনি ডিস্টাৰ্বড আছে আপুনি ইমোশনাল ডিস্টাৰ্বড আছে আপুনি মেন্টাল ডিস্টাৰ্বড আছে ঠিক আছে সৰু কথা ডিস্টাৰ্ব আছে যে মই হোৱাটছআপ এসএমএস কৰিলো ডাবল টিকো হল কিন্তু অনলাইন বুলি শো কৰি আছে খালি মই মেছেজটো চিনি কৰা নাই লাগি গল আহি গল দিগদাৰ ঠিক আছে বলে সেন্ড কৰিলে বলে ব্লুটিক হৈ গল বলে এতিয়া বলে মানে ৰিপ্লাই নাই আহা কিন্তু অনলাইন দেখাই আছে কাৰ লগত কথা পাতি আছে লাগি গল খং উঠিলে না ঠিক আছে সো আপুনি যেতিয়া লাৰ্নিং কৰা বা কিবা এটা কথা ভাবি থকা বা এটা প্ৰবলেম সলভ কৰা ঠিক আছে তো আপুনি সেই সময়ত একো কৰিব নোৱাৰে তাৰ মানে এটো প্ৰুফ কৰিলে আপোনাক যে আপোনাৰ কি হ'ব কগনিটিভ আৰু ইমোশন দুইটা কি হয় ইন্টাৰটুইন্টেড হয় কি হয় ইন্টাৰটুইন্ড হয় তাৰ মানে ইটোৱে হিটো কি হয় আন্ত সংলগ্ন হৈ থকা বস্তু যি ইটোৱে হিটো সম্পূৰ্ণৰূপে প্ৰভাৱিত কৰে সো অপচন নাম্বাৰ বি ইয়াৰ কাৰণে কি হ'ব আপোনাৰ কাৰেক্ট হৈ যাব Cognition and emotions are intertwined and affect each other. কেনেকৈ research in psychology and neuroscience তাত কয় যে আমাক কি কয় যে cognition মানে thought process আপোনাৰ চিন্তা শক্তি cognition জ্ঞান সজ্ঞান এবিলাক and emotions are closely interconnected emotions can influence cognitive processes like attention দিব নোৱাৰিব আপুনি নহলে যদি আপোনাৰ মনত কিবা আবেগ থাকে বা আপোনাৰ কিবা ইমোশনাল হৈ থাকে আপুনি attention দিব নোৱাৰে যদি attention দিব নোৱাৰে আপুনি লাৰ্ন কৰিব নোৱাৰে বস্তুটো মেমৰি আপুনি সেভ কৰিব নোৱাৰে মানে আৰু শুনক আপুনি যদি ডাঙৰ মানুহ হ'ব খোজে আপোনাৰ মেমৰিৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিব তাৰ মানে মই পঢ়াৰ ক্ষেত্ৰত নাই কোৱা মেমৰি ক্ষেত্ৰত আপুনি যেতিয়া কাম কৰে আপুনি কিবা চাকৰি যদি আপুনি কৰি আছে ন যদি সেটা এপ্লাই কৰিছে আপুনি যেতিয়া কিবাটো চাকৰি কৰি আছে তো আপুনি কিবা প্ল্যান হয় এইবিলাক আমাৰ মানে বিজনেস স্ট্ৰেটেজি কাৰণে মানে এইবিলাক কথা সো আপুনি মেমৰি কেতিয়াও বিশ্বাস কৰিব আমাক কেতিয়াও নকয় যে নেভাৰ ট্ৰাষ্ট ইউৰ মেমৰি নেভাৰ ট্ৰাষ্ট ইউৰ মেমৰি ৰাইট ডাউন এভৰিথিং ঠিক আছে ৰাইট ডাউন এভৰিথিং তো এইটো মই ভাবো যে ষ্টুডেন্টে এপ্লাই কৰিব লাগে যে নেভাৰ ট্ৰাষ্ট ইউৰ মেমৰি ৰাইট ডাউন এভৰিথিং সো প্ৰতিটো বস্তু আপুনি লিখি যাবলৈ আৰম্ভ কৰক যে আপুনি নাভাবিব যে এইটো মই থাকিবই মনত মই পাৰিমেই ঠিক আছে এটো কেতিয়াও ভাবিব নালাগে কিন্তু আপুনি লিখি যোৱাটো আপোনাৰ কাৰণে বহুত ভাল তেতিয়া আপুনি পতকে চাব পাৰিব আৰু চাই দিলে আপোনাৰ কি হ'ব মেমৰিত ফিক্স হ'ব সো এটেনশন মেমৰি এণ্ড ডিসিশন মেকিংৰ কাৰণে আপোনাৰ কি লাগিব আপুনি সম্পূৰ্ণ আপুনি ফ্ৰী মাইন্ডেড হ'ব লাগিব ঠিক আছে আপোনাৰ এই এনজাইটি বাগেৰা এইবিলাক বস্তু আপোনাৰ কোনো ধৰণৰ প্ৰভাৱ পেলাব নালাগিব while cognitive processes can shape emotions positive thinking can enhance mood ঠিক আছে সো এতিয়া আমি গম পালো যে দুইটা এটা আনটো কেনেকৈ পৰিপূৰক সো আপোনাৰ যেতিয়া ভাল আপুনি যেতিয়া পজিটিভ থিংকিং কৰিব পজিটিভ থিংকিং মানে আপোনাৰ কি আপোনাৰ গুড কগনিটিভ ঠিক আছে সো পজিটিভ থিংকিং কৰাৰ লগে লগে আপোনাক লিড কৰিব এটা গুড মুড লিড কৰিব ঠিক আছে যে আচ্ছা আজি গৈ লক কৰিবলৈ যাম ঠিক আছে মুডটো কি হ'ব গুড মুড হৈ গল সো এইবিলাক পজিটিভ থিংকিং নহয় সো ভাল কাম এটা কৰিম মই এনেকৈ কৰিম মই আমুকটো কৰিম তামুকটো কৰিম তাৰ পৰা আচ্ছা মজা তাৰ পৰা টকা পইচা মই বনি গলো সো সেইবিলাক থিংকিং কৰি থাকিব কেতিয়াবা তেতিয়া কি হয় আপোনাৰ
কি হ'ব আপোনাৰ কি হ'ব প্ৰচেছটো কি হ'ব ইমোশনক কি হ'ব ভাল শেপ এটা দিব ঠিক আছে ডানে okay this bidirectional relationship is well supported by studies such as those in effective neuroscience তো মাত্ৰ আপোনাৰ এজন সাইন্টিষ্ট আছে উলটা মানুহ যি কয় যে এটো মই এই কাৰণে লিখি দিছো ইয়াত যে এটো এটা একদম ইম্পৰ্টেন্ট পইণ্ট হয় সো এজন মানুহ আছে যি ৰবাৰ্ট জেজং ঠিক আছে এই ৰবাৰ্ট জেজং এনেকুৱা এজন মানুহ যি ইমোশন আৰু আপোনাৰ কগনিটিভক দুইটা ইন্ডিপেন্ডেন্ট বুলি কৈছে দুইটা তোমাৰ ইন্ডিপেন্ডেন্ট বুলি কোৱা মানুহৰ এজনে আছে যাৰ নাম হ'ল ৰবাৰ্ট জেজং আৰু বাকি বিলাকে নকয় সো আমি অকমান কি এক্সেপশন কৰি ৰাখিম কিন্তু আমাৰ মেইন আনসাৰ হ'ব কি কগনিশন এণ্ড ইমোশন আৰ ইন্টাৰটুইনড নেক্সট কোৱেশ্চনটো আপুনি আনসাৰ দিয়ক তাৰ পৰা আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনৰ আনসাৰ কমেন্ট কৰি ল'ব Yes, okay. A constructivist approach. Constructivist আমি সকলোৱে গম পাওঁ গঠনবাদী ঠিক আছে A constructivist approach for dealing with misconceptions among middle school student is মধ্যবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ভুল ধাৰণা সৈতে মোকাবিলা কৰা ঠিক আছে কিবা এটা বস্তু তেওঁলোকে ভুল ধাৰণা এটাত সোমাই আছে বলে কি স্যাৰ ভুল ধাৰণা বলে ভূমিকম্প বলে কেতিয়া হয় যেতিয়া বলে গোটেই পৃথিৱীখন এটা সাপৰ ওপৰত উঠি আছে বা এটা ডাঙৰ হাতী এটা হাতীৰ ওপৰত বলে গোটেই পৃথিৱীখন আছে আৰু হাতীটো যেতিয়া পিঠিটো খজুৱাই বা গাটো লৰাই দিয়ে তেতিয়া বলে ভূমিকম্প হয় এটো আমি সকলোৰে ভুল এটো কি মিসকনসেপ্ট হৈ আছে লছলিখিনিৰ মাজত মিস আন্ডাৰষ্টেণ্ডিং হৈ আছে এটো বুজি পায় তো এতিয়া কথাটো হ'ল যে এটো ঠিক কৰিবৰ কাৰণে আমি কি কৰিব লাগিব মধ্যবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ভুল ধাৰণা সৈতে মোকাবিলা কৰাৰ বাবে এটা গঠনমূলক পদ্ধতি হ'ল তো আমি কি কৰিম তাত আমি শিক্ষকে এজ এ টিচাৰ আমি কি কৰিম যেতিয়া আমাৰ ষ্টুডেন্ট আহি পেলাই এটো ক'ব যেতিয়া আমি কি বুলি কম ঠিক আছে ৰাহু কেতু দুটা কি হয় মানে ভগৱান হয় ঠিক আছে সো সেইবিলাক আমি কেনেকৈ ঠিক কৰিম তাৰ কাৰণে প্ৰথম অপচন আছে টু কমপ্লিটলি ইগনোৰ দেম তেলো সম্পূৰ্ণ আমি ইগনোৰ কৰিম যা ফালতু কথা ঠিক আছে এটো নহবই to assign lot of content for passive memorization মোৰ কিবলে তাক শিকাম কিবা একাল হোমৱৰ্ক দিম যে তুমি খিনি ঘৰত গৈ পুৰা মুখস্থ কৰিবা not possible আৰু দৰকাৰী নাই অদৰকাৰী তো পানিশ দা ষ্টুডেন্ট কি ফটোৰ কথা ক'বলৈ আহিছো যা কানত ধৰি থাক অসম্ভৱ so give opportunities for discussion counter perspective যে কি কথাটো লৈ পেলাই তুমি কি কৰা তোমাৰ লগৰ লগত আলোচনা কৰা পিয়াৰছুল আলোচনা কৰা বা আমিও তাত ভাগ দিম বা আমিও তোমাক কম যে কেনেকৈ কি হ'ব কি কথাটো এটো হসা কথা নহয় যে ভূমিকম্পটো একচুয়ালি এই ধৰণে নহয় পৃথিৱীখন প্লেট কিছুমানৰ ওপৰত আছে ঠিক আছে আৰু প্লেট বিলাক যেতিয়া ইখনে হিখনৰ লগত লাগে তেতিয়া কি ভূমিকম্পৰ সৃষ্টি হয় তো ইত্যাদি কথাবিলাক আমি থিওৰি বিলাক তাৰ লগত জড়িত যিবিলাক থিওৰি হ'ব সেইবিলাক লগত আমি আলোচনা কৰি পেলাই কি কৰিম শিখুতো সেই মিসকনসেপচনটোৰ পৰা আমি পেডাগজিক্যাল এপ্ৰোচ বা কনস্ট্ৰাকটিভিষ্ট মানে তেওঁলোকে সদায় তোমাৰ লাৰ্নিং সোশিয়াল বুলি ক'ব আৰু তেওঁলোকে সদায় তোমাৰ কি হ'ব ডিসকাশনৰ ওপৰত তেওঁলোকে কি হ'ব বহুত বেছি গুৰুত্ব দিব ঠিক আছে সো ইয়াৰ কাৰণে অপচন নাম্বাৰ ডি কাৰেক্ট হৈ যাব নেক্সট কোৱেশ্চন নহয় এই আলোচনাটো কৰি দিছো ধুনিয়াকে give opportunities for discussing counter perspective দেখা চোৱা এক constructivist approach emphasizes active learning তেওঁলোকে সদায় active learning ওপৰত গুৰুত্ব দিয়ে where students construct knowledge through experience and reflection so তেওঁলোকে নিজৰ মাজতে জ্ঞান বিকাশ কৰিব নিজে জ্ঞান বনাব হিতলো কথা পাতি পেলাই addressing misconceptions involve engaging students in discussions that challenge their existing ideas and expose them to alternate perspectives this process helps students critically evaluate and refine their so যেতিয়া ইটো কথা পাতিব যে হি ক'ব নহয় এটো হে হি ক'ব নাই তোমাৰটো ভুল হৈছে so তাহাতে নিজকে critically examine critically evaluate কৰিবৰ কাৰণে সহায় হ'ব and refine their understanding আকৌ তাহাতে যেটো misconcept হৈ আছিল সেই কনসেপ্টটো আকৌ build হ'ব হেতৰ মাজত আৰু aligning with constructivist principles example Vygotsky social learning or Piaget cognitive development theory so কোন কিটা থিওৰি আপোনাক এনেকৈ এটা এক্সাম্পল দিয়া যাব এটা কোৱেশ্চন দিয়া যাব সেই কোৱেশ্চনটোৰ লগত তল কোনজন ব্যক্তিৰ থিওৰিটোৰ মিল আছে তো সেই কাৰণে মই ইয়াত আপোনাৰ থিওৰি দুটাৰ আমি দুজন ব্যক্তিৰ নাম দিছো যাতে আপোনাৰ কাৰণে তো বহুত বেছি ইজি হয় যে Vygotsky social learning theory Piaget cognitive development theory so Piaget cognitive development theory কি Vygotsky social learning theory কি হেতু জানিব হলে আপুনি জাস্ট সার্চ কৰক Piaget theory by মহন্ত স্যার আপুনি 25-30 মিনিটৰ সম্পূৰ্ণ ক্লাস পাব বাই মহন্ত স্যার মাৰক ধুনিয়াকৈ আপুনি ক্লাসটো পাব আৰু যদি বুজি নাপায় আপোনাৰ নাম বদলাই দিব ডান ঠিক আছে এতিয়া চাব
নেক্সট কুৱেশ্যন আপুনি কৰিব ট্ৰাই কৰক দেন মই ইয়াক এক্সপ্লেইন কৰি আছোঁ হৈছে পজ কৰিব তাৰপৰা আপুনি কমেণ্টত দিব নিজকে ইভালুৱেট কৰিব আপুনি চিন্তা কৰিব নালাগে যে আপোনাৰ কমেণ্টটো পালে মই লাখ টকা পাম সেইটো কেতিয়াও নাভাবিব ঠিক আছে ফূৰ্তিত এইবিলাক কাম আমি কৰোঁ কাৰণ আমি বাই চইচ টিচাৰ নট বাই ফ'ৰ্চ টিচাৰ যে পইচা লাগে প্ৰাইভেট স্কুলত জইন কৰি দিছোঁ সেইটো কথা নহয় তেনেকুৱা মই চবকে নাই কোৱা 1% থাকে ঠিক আছে চ' আমি বাই চইচ মানে আমি কাম কৰি ভাল পাওঁ এইটো assertion school should not involve parents in any manner in education of their children কৈছে যে স্কুলবিলাকে পেৰেণ্টছক অৰ্থাৎ অভিভাৱকক কোনো কাৰণতে স্কুলৰ লগত যোগাযোগ কৰিবলৈ দিব নালাগে তাৰমানে মিটিংবিলাকত PTA যিবিলাক মিটিং হয় পেৰেণ্ট টিচাৰ্ছবিলাক এছ'চিয়েশ্যন থাকে ইয়াত বোলে এটেণ্ড কৰিবৰ কাৰণে বোলে দিব নালাগে সেই বুলি কৈছে ডান নেক্সট কৈছে ৰিজন কি বোলে establishing links of the school with the community hinders meaningful learning for students কৈছে যে এই ধৰণে বোলে স্কুলৰ লগত এই ধৰণে বোলে স্কুলৰ লগত যদি কমিউনিটি বিলাক অৰ্থাৎ হোম বা যিবিলাক গাৰ্জেন হয় পেৰেণ্টছ হয় এইবিলাকৰ যদি বোলে বেছিকে বোলে মিটিয়ালি কৰিব দিলে বা লগ লাগিব দিলে বোলে শিশুটোৰ অৰ্থ থকা যিটো বিকাশ বা লাৰ্নিং প্ৰচেছত বোলে বাধা জন্ম হ'ব সেইকাৰণে বোলে স্কুলবিলাকত পেৰেণ্টছক ভাগ ল'বলৈ দিব নালাগে দুইটাই ভুল কি অদৰকাৰী কথা কৈছে হয়নে বিদ্যালয়সমূহে নিজৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অভিভাৱকক কোনো ধৰণে জড়িত কৰা উচিত নহয় একদম ভুল কথা যদি গাৰ্জেনে নাজানে যে আপোনাৰ ল'ৰাটোৰ বিকাশ ক'ত ছায়েন্সৰ ছাবজেক্ট কি পঢ়াইছে ছায়েন্সৰ ছাৰে কি পঢ়াইছে ঠিক আছে লাৰ্জ চেল কি বুলি শিকাইছে চ' আমাৰ ইয়াতে আছে বহুত নকওঁ এতিয়া মই যে মানে হিউমেন বডিৰ লাৰ্জ চেল আপুনি কি বাৰু মোক ক'বচোন যে হিউমেন বডিৰ লাৰ্জ চেলটো কি হয় মোক কমেণ্টত লাগিব আৰু এইটো যদি মই যদি মানে কি শিকাইছে মানে শিক্ষকে বা ছ'চিয়েল ছায়েন্সৰ কথা কি শিকাইছে চ' যেতিয়া সুধেগৈ মানে ছ'চিয়েল ছায়েন্সৰ ছাৰজনক মানে ষ্টুডেণ্টজনে যে ছাৰ এই হিমালয় ইমান ওখত আছে আৰু আমি ইমান তলত আছোঁ ঠিক আছে চ' আমাৰ আজি ইমান গৰম পৰে আমাৰ হাতৰ পৰা এটুকুৰা আইচ যেতিয়া মাটিত পৰে গলি পানী হৈ যায় এই হিমালয়ৰ যে গ্লেচিয়াৰবিলাক যে আছে এই গ্লেচিয়াৰবিলাকৰতো একেবাৰে ওচৰতে সূৰ্য আছে তো এইবিলাক কিয় নগ'লে আৰু আমাতকৈতো একেবাৰে ওচৰত আছে হিমালয় ইমান ওপৰত আছে তো এইবিলাক কিয় নগ'লে এই ধৰণে যেতিয়া প্ৰশ্নটো সুধিবলৈ যায় টিচাৰজনক তেতিয়া টিচাৰ যে দম দি পঠাই দিয়ে তো সেইবিলাক কথা জানিবৰ কাৰণে পেৰেণ্টছে আৰু সেই মানে সেইবিলাক কথা এই অথৰিটিক হেডমাষ্টাৰক জনাবৰ কাৰণে যদি পেৰেণ্টছ নাযায় তো সেই ল'ৰাটোৱে কি শিকিব চ' কি হ'ব এইটো কি হ'ব সম্পূৰ্ণৰূপে নহ'ব কাৰণটো কি বোলে এই যিটো এজাৰশ্যন বা দাবী ফলাফল বা সিদ্ধান্তটো কাৰণটো কি সমাজৰ সৈতে বিদ্যালয়ৰ সংযোগ স্থাপন কৰিলে বোলে ছাত্ৰ ছাত্ৰী অৰ্থপূৰ্ণ শিক্ষণত বাধাৰ সৃষ্টি হ'ব পাৰে সম্পূৰ্ণ ভুল কথা তাৰমানে দুইটাই আমাৰ কি হ'ব ভুল এতিয়া এই গোটেই কাহিনীটোৰ লগত থিয়ৰী জড়িত হৈ আছে কিন্তু ঠিক আছে থিয়ৰী জড়িত হৈ আছে যেনেকৈ মাইক্ৰ' কমিউনিটি শিশু এটা মাইক্ৰ' কমিউনিটি কি হ'ব পাৰে হোম হ'ব পাৰে ঠিক আছে আমি চাম ইয়াৰ পাছৰ শ্লাইডটোত ইয়াৰ বিষয়ে চাম চোৱা চ' both A and R are false assertion as well as যিটো ৰিজন দুইটাই আমাৰ কি হয় ফলছ ভুল হয় চ' এই গোটেইটোৰ লগত আপোনাৰ এটা থিয়ৰী জড়িত হৈ আছে যাক কয় বৰ্নফেন ব্ৰেনাৰ কি হয় ব্ৰুনাৰ থিয়ৰী নহয় ব্ৰুনাৰ থিয়ৰী মই দিয়া আছে চ' এইটো কি হ'ব থিয়ৰীৰ নাম কি ব্ৰুনফেন ব্ৰেনাৰ মেজৰ চিষ্টেম বুলি থিয়ৰী এটা আছে এই থিয়ৰীটো আপোনাৰ কি হয় এই গোটেই কনচেপ্টৰ লগত জড়িত হৈ আছে চাওক কেনেকৈ দেখাওক এবাৰ Bonfield major system is a key component of its ecological system theory, which explains how keneke ejon shikhur development is influenced by the interaction between different environment. Shikhu etar shikar khetrot পাৰদৰ্শিতাৰ ক্ষেত্ৰত কিদৰে বহুতখিনি এনভাইৰনমেণ্ট পৰিৱেশৰ সংলগ্ন বা বুজাবুজি বা চিষ্টেম যেতিয়া জড়িত হয় তেতিয়া কেনেকৈ শিশু এটাৰ ইনফ্লুৱেঞ্চ বাঢ়ি যায় The major system refers to the interconnection and relationship between the microsystem in a child's immediate environment. তাৰমানে শিশু এটাৰ immediate environment বুলি কোৱাৰ লগে লগে প্ৰথম হৈ গ'ল mother, home, then school, ঠিক আছে চ' এইবিলাকৰ মাজত এটা ইণ্টাৰেকশ্যন হ'লে শিশুটোৰ কি হয় লাৰ্ণিং বহুত বেছি কি হয় ভাল হয়
ঠিক আছে such as the family school peers and community so এইবিলাকৰ মাজত কি থাকিব লাগে বোলে সংযোগ বা এইবিলাকৰ মাজত ইন্টাৰেকশনছ থাকিব লাগে আৰু এই থিওৰিটোৰ ফালৰ পৰাই আমাৰ আগৰ কোৱেশ্চনটো আমি ভুল বুলি কলো যে স্কুলত পেৰেন্টস যাব লাগিব নগলে নহব আৰু এইটো তোমাৰ কি হ'ব মানে গোটেই কনসেপ্টটো ভুল আছে কাৰণ আমি থিওৰি পাইছো যে দিস ইন্টাৰেকশন শেপ দ্য চাইল্ড এক্সপেৰিয়েন্স এণ্ড ডেভেলপমেন্ট এইটো কাৰণে পোনপটীয়াকৈ ক'ব পাৰি যে এই কোৱেশ্চনটো ভুল হৈছে definition কি হ'ব এই মেজৰ সিস্টেম থিওৰিটোৰ মেজৰ সিস্টেম ইনভলভ দা লিংক অফ ইন্টাৰেকশনছ বিটুইন টু অৰ মোৰ মাইক্ৰ সিস্টেম মেজৰ সিস্টেমত সৰু সৰু মাইক্ৰ সিস্টেম বিলাকৰ ইন্টাৰেকশন সিম্পল কথা হি মানে মাইক্ৰ সিস্টেম মানে সৰু মাইক্ৰ মানে সৰু ঠিক আছে সো সৰু সৰু সিস্টেম মানে হোম হৈ গল স্কুল হৈ গল পেৰেন্টস হৈ গল কমিউনিটি হৈ গল পিয়াৰ্স হৈ গল ফ্ৰেন্ডস হৈ গল তা মানে সো এইবিলাকৰ মাজত এটা সিস্টেম বা বন্ডিং বা ইন্টাৰেকশন for example a parent attending a school meeting or a teacher communicating with a family creates a meso system interaction eto হৈ গল আপোনাৰ কাৰণে বেস্ট এক্সাম্পল দেন নেক্সট কোৱেশ্চন তো কক যেটো আপোনাৰ হয়তো মই হোমৱৰ্ক দিম নাই নিদো এটো হোমৱৰ্ক ইয়া পাছতো হোমৱৰ্ক দিম কক এটো আনসাৰ দিয়ক ভিডিওটো পজ কৰিব আপুনি সাউন্ড ঠিকই আছে আচ্ছা which of the following statement is correct in a context of critical thinking জটিল চিন্তা মানে ক্রিটিক্যাল গম পাইছানে তা মানে আপোনাৰ ঐচ্ছিক চিন্তা আপুনি যি কয় খুব বেছি ভাবিব পৰা মানে লজিক্যাল থিংকিং এইবিলাক কৰা ক্ষেত্ৰত তল কোনটো কাৰেক্ট আছে ক্রিটিক্যাল থিংকিং ডেভেলপস মেইনলি থ্ৰু ৰুট মেমৰাইজেশ্যন মনত ৰাখি মুখস্থ বিদ্যাৰ দ্বাৰা কেনেকৈ তোমাৰ ক্রিটিক্যাল থিংকিং এবিলিটি ক্ৰিয়েট হ'ব কোনো কাৰণে নহয় ক্রিটিক্যাল বা তুমি এক্সামাইন কৰা তুমি ইভালুৱেট কৰিব পৰা যে তোমাৰ ক্ষমতা হেতু কোৱা গৈছে critical thinking is meaningless keneka hobo critical thinking is meaningless critical thinking disrupts cognitive development badha diye bole critical thinking e tuma cognitive development critical thinking can be promoted by giving reflection time to students je hikhokolo jetia kom je ei chapter to tumaloke je pohila thik ase moi eta class 10 example diu lencho chapter to orthat a letter to god tumi chapter to pohila tan hai letter to god পহিলা সো এই চ্যাপ্টাৰ টো পঢ়ি পেলাই তুমি কি বুজিলা কিয় কলে লেঞ্চোৱে যিখিনি তোমাৰ পোষ্ট অফিস এমপ্লয়িজ হে তাৰক কেলে বাঞ্চ অফ ক্ৰুকস বুলি কলে কিয় লেঞ্চোৱে যে বিশ্বাস নকৰিলে মানুহখিনিক ডাইৰেক্ট কলে ভগৱানক এবাৰ যিখিনি পইচা দিব আছে মোক ডাইৰেক্টলি দিবা এই ষ্টৰীটো মৰেল কি হি বুলি যেতিয়া আমি তাক দিম তাক টাইম দিম তুমি ভাবা ৰিফ্লেক্ট কৰা তোমাৰ আইডিয়া কি হ'ব কি নাই সো হেটো তোমাৰ কি হ'ব ক্রিটিক্যাল থিংকিংৰ কাৰণে কারেক্ট অপশন ডান হে ক্রিটিক্যাল থিংকিং ইনভলভস এনালাইজিং কৰিব পৰা ক্ষমতা ইভালুৱেটিং মূল্যাঙ্কন এন্ড সিনথেসাইজিং গঠন ইনফরমেশন টু মেক রিজন জাজমেন্ট আৰু এটা ধুনিয়া জাজমেন্ট দিব কাৰণে এটা সিদ্ধান্তলৈ উপনীত হ'ব কাৰণে তুমি গুটেই কিটা বস্তু এনালাইজিং কৰা বস্তুটো প্ৰথমতে ভাঙা তাপা তুমি তা গুটুৱা হেখলৈ তো মূল্যাঙ্কন কৰা দেন আকৌ তুমি গোটেইখিনি বস্তু সিনথেসাইজ কৰা মানে কি মানে গোটেইখিনি বস্তু গঠন কৰা এটা ইনফরমেশন তুমি কালেক্ট কৰা সো গোটেইখিনি লৈ পেলাই তুমি এটা কি জাজমেন্ট দিব পাৰা হেটো হল তোমাকে ক্রিটিক্যাল থিংকিং গিভিং স্টুডেন্টস টাইম আৰু শিক্ষকসকলক তুমি এটা সময় দিবা দে তোমালোকে যি ভাবা মোক কোৱা তোমালোকে কি বুলি ভাবা গোটেই ইনফরমেশন ডিপলি যেটা ভাবি পেলাই তোমাক যেটা কোৱেশ্চন এক্সাম কৰি পেলাই যেতিয়া তেওঁলোকে আনসাৰটো দিব হেতু হ'ব তোমাকে ক্রিটিক্যাল থিংকিং ডান হে ওকে Next question. Which of the following promotes a culture of learning in classroom? Which of the following promotes a culture of learning in classroom? Classroom, tuma ki hoise je culture of learning in classroom. So, eto tumi kene koiba. Learning kene tumi dhuniya koi mane kene tumi learning the system to hikkha anusthane ta classroom eta tumi dhuniya koi tuliba. Fostering collaboration among students, being rigid. Rigid শব্দ to mane ki kothor ba kothin. Eto শব্দ নাই amar yat. Mane পেডাগজি ক্ষেত্ৰত বা আমি যেতিয়া টিচিং যাম আমাৰ কাৰণে তো শব্দ নাথাকিব ইনক্ৰিজ পারফরম্যান্স ওরিয়েন্টেড আমি জানো যে পারফরম্যান্স ওরিয়েন্টেড হ'ব না লাগিব মাস্টারি ওরিয়েন্টেড লাগিব আমাক কি লাগিব মাস্টারি ওরিয়েন্টেড হ'ব লাগিব সব বস্তু ইগনোর সেলফ অ্যাসেসমেন্ট এন্ড রিফ্লেকশন বাই স্টুডেন্টস আমি এটা কেতিয়া ইগনোর কৰিব নোৱাৰো সেলফ অ্যাসেসমেন্ট আমি কেতিয়া ইগনোর কৰিব নোৱাৰো সো আমি কি হৈছে কোলাবোৰেশন কৰিম কি হ'ব সো স্টুডেন্টৰ মাজত কোলাবোৰেশনটো কাই ফস্টাৰ কৰিম তেতিয়া আমি কি এটা কালচাৰ আমি কি দিব পাৰো of learning in classroom I provide koribo paru done hai thik ase eto option apni dine ghor pohibo ebar
Next question. Students' misconception about any concept should be properly attended by the teacher instead of ignoring straight away. Assertion দাবিটো হল যে শিশুসকলৰ মিসকনসেপশন মানে ভুল ধাৰণাটো শিক্ষক এজনে properly তাক ডিল কৰিব লাগে, তাক এটেন্ড কৰিব লাগে বা চাব লাগে, না কি তাক ইগনোৰ কৰিব লাগে। ইগনোৰ কৰাৰ পৰিৱৰ্তে instead of ignoring that particular thing, শিক্ষক should do কি মানে তেওঁ নিজে কি বলে এটেন্ড কৰিব লাগে বা তাক চাব লাগে। ইয়েস, আমাৰ ফালৰ পৰা এইটো শুদ্ধ। কাৰণটো দিছে misconceptions are not always irrational, rather represent naive theories constructed by students based on their interaction with the environment. এই যে মিসকনসেপশন এটা যে আছে সিহঁতৰ যে কি বুলি কৈছে যে পৃথিৱীখন বোলে ভগৱানৰ কান্ধত উঠি আছে, ঠিক আছে, ভগৱানৰ বোলে মূৰৰ ওপৰত কি আছে বোলে পৃথিৱীখন উঠি আছে, ঠিক আছে। আচ্ছা, তাহাঁতি এটা মিসকনসেপশন হৈছে বোলে শিকিলে কত সমাজত বোলে ক'ত শিকিলে বোলে কাৰোবাৰ ঘৰত ফটো এখন দেখিছিলে এনেকে ভগৱান ৰৈ আছিলে আৰু পিছফালে বোলে পৃথিৱীখনৰ ছবি অঁকা আছে দেখিলে আৰু এনেকে চক্ৰ লৈ আছে ভগৱান ৰৈ আছে, ঠিক আছে, আৰু পৃথিৱীখন লাগি আছে ওপৰত পুৰা ওলমি আছে, হৈ গ'ল জ্ঞান পাই গ'ল যে পৃথিৱী বোলে ক'ত আছে বোলে এজন ভগৱান আছে, ভগৱানৰ ওপৰত বোলে পৃথিৱীখন ওলমি আছে। সেই কনসেপ্টটো তেওঁ নিজৰ এনভাইৰনমেন্টৰ পৰা কনষ্ট্ৰাক্ট কৰিব পাৰে, ঠিক আছে। সো মিসকনসেপ্টটো আমি আঁতৰাবই লাগিব শিশুসকলৰ ফালৰ পৰা, ঠিক আছে। তো কি হ'ব যিকোনো ধাৰণা সম্পৰ্কে ছাত্ৰ ছাত্ৰীৰ ভুল ধাৰণাক পোনপটীয়াকৈ আওকাণ কৰাৰ পৰিৱৰ্তে শিক্ষকে সঠিকভাৱে তাক গ্ৰহণ কৰিব লাগে, কাৰণ ভুল ধাৰণা সদায় অযুক্তিকৰ নহয় আৰু কেতিয়াবা অযুক্তিকৰ নহ'ব পাৰে, কাৰণ কিয় কাৰণ সি দেখিছে ন সেইটো বস্তুটো, তো সেইকাৰণে সি তাত ট্ৰিগাৰ কৰিছে তাৰ ব্ৰেইনত। বৰঞ্চ পৰিৱেশৰ সৈতে তেওঁলোকৰ পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীয়ে গঢ়ি তোলা তত্ত্বক প্ৰতিনিধিত্ব কৰে। সেইকাৰণে শিক্ষক এজনে দুইটাই আমাৰ শুদ্ধ যে শিক্ষক এজনে ক'ব লাগে তাক গুৰুত্ব দিব লাগে এই এন assertion and reason both are correct, কি হ'ব both are correct, ठीक है, both are কি হ'ব correct হ'ব। नेक्स्ट क्वेश्चन आपके लिए होमवर्क की तरफ पर नहीं देख लेते हैं इसको। Which of the following statement is correct regarding emotion and cognition? আমি এই দুটাৰ ওপৰত অকমান আগত এটা প্ৰশ্ন চালো যে ইমোশন আৰু কগনিশন কেনেকে, আমি গম পাইছিলো যে দুইটাই কি হয় ইন্টাৰটুইন্ডেড, হয়নে, ইমোশন এণ্ড কগনিশন দুইটাই ইটোৱে সিটোৰ আন্তঃসংলগ্নিক বিষয়। তাৰপৰা ক'ব চাবা এতিয়া which of the following তলৰ কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় ইমোশন আৰু কগনিটিভক কাৰেক্টলি দেখুৱাব আমাক। প্ৰথমে কৈছে হাই ষ্ট্ৰেছ ইনহিবিটছ লাৰ্নিং, উচ্চ মানসিক চাপে শিকনত বাধা দিয়ে, হ'ব পাৰে, বাকীটা চাই লওঁ। ইন্টাৰেষ্ট ইনহিবিটছ লাৰ্নিং, ইয়েছ ইন্টাৰেষ্ট ইনহিবিট, আগ্ৰহে শিকনত বাধা দিয়ে, ইয়েছ ইন্টাৰেষ্ট ইনহিবিট লাৰ্নিং, তোমাৰ যদি কিবা এটা বস্তুৰ প্ৰতি বহুত ইন্টাৰেষ্ট আছে আৰু সেইকাৰণে বোলে তুমি বোলে বস্তু বোলে শিকাত বোলে বাধা পাইছা, ঠিক কথা হ'ল নেকি। তো যিমান বেছি ইন্টাৰেষ্ট সিমান বেছি ই কৰিব তোমাক কি এনকাৰেজ কৰিব টু লাৰ্ণ দ্য পাৰ্টিকুলাৰ থিং। হাই ষ্ট্ৰেছ প্ৰমোটছ লাৰ্নিং, বহুত বেছি ষ্ট্ৰেছ তোমাক বোলে উচ্চ মানসিক চাপে বোলে তোমাক বস্তু এটা শিকাত সহায় কৰে, অসম্ভৱ। ডিসইন্টাৰেষ্ট প্ৰমোটছ লাৰ্নিং, তোমাৰ বোলে অলপো ইন্টাৰেষ্ট নাই আৰু সেইকাৰণে তুমি বোলে বেছি শিকিব পাৰিছা, অপশ্যন দিছে আৰু নহয়, তাৰ কাৰণে চাই কি হ'ব হাই ষ্ট্ৰেছ বেছি চাপে মানসিক চাপে বোলে লাৰ্নিঙত তোমাক কি কৰে বোলে বাধা দিয়ে। হয়, তুমি যেতিয়া বেছি চাপ পাই থাকিবা তোমাৰ ওপৰত যেতিয়া বেছি বাৰ্ডেন পৰিব, ঠিক আছে, তোমাৰ ওপৰত যেতিয়া বেছি কষ্ট তোমাৰ চাপ পৰিব তুমি তেতিয়া কি কৰিব তুমি লাৰ্নিঙত মন দিব নোৱাৰিবা। তুমি 9 to 5 ডিউটি কৰি আহি ঘৰত 6টা বজাৰ পৰা 12টা বজালৈকে পঢ়িবলৈ যেতিয়া তুমি বহিবা ন, তুমি 8 বজাত টোপনি আহিব, তোমাক এইবোৰ 8 বজাত টোপনি আহিব যে তোমাৰ এতিয়া শক্তি তোমাৰ যেন একদম কমি গৈছে, কিন্তু তোমাৰ ইচ্ছা আছে তুমি পঢ়িব লাগিব, ঠিক আছে, কাৰণ তোমাৰ ইচ্ছা আছে যে মই এই কামটো কৰি থাকিলে নহ'ব, মই গভৰ্ণমেণ্ট জব এটা কৰিব লাগিব। তেতিয়া তুমি যেতিয়া ভাবা ন পঢ়াত বহাগে তুমি ভাবা যে টোপনি তোমাৰ হেঁচা মাৰি ধৰিছে, কিন্তু তুমি তেতিয়া ভাবা একো নাই মই ৰাতিপুৱা 5টাতে উঠিম, এতিয়া শুই থাকোঁ, শুই দিলা 5টা বজাত যেতিয়া এই এলাৰ্মটো বাজে আৰু তোমাৰ তেতিয়া ব্ৰেইনে আকৌ ক'ব এটা কাম কৰ আজি শুই দিয়া, আজি ৰাতি 12টালৈকে পঢ়া, বস্তু বনি গ'লা। এই প্ৰচেছটো ৰুটিনটো ৰেগুলাৰ মেইনটেইন হৈ আছে, ঠিক আছে। চ' ইয়াৰ কাৰণে আনচাৰ কি হ'ব হাই ষ্ট্ৰেছ ইনহিবিটছ লাৰ্নিং। ডান হে। নেক্সট কুৱেশ্যন, ইকুৱেল এক্সেছ টু এডুকেশ্যন ইজ এ মেটাৰ অফ, ইকুৱেল এক্সেছ শিক্ষাত সমান মানে সন্মান যিটো তোমাৰ পাবলগীয়া যিটো কথা সেইটো কি হয়,
তোমাৰ অধিকাৰ নে তোমাৰ এইটো ডিসএডভান্টেজ এইবিলাক একোৱে নহয় এই তোমাৰ কি হ'ব অধিকাৰ হয় শিক্ষাৰ অধিকাৰ আছে ঠিক আছে তো ইকুৱেল এডুকেশ্যনত তোমাৰ ৰাইট আছে তোমাৰ শিক্ষাৰ অধিকাৰ আছে আৰু শিক্ষাৰ অধিকাৰ তোমাৰ কেতিয়া পাহিলে 86 এমেন্ডমেন্ট কৰা হল আৰু সংবিধানত তোমাৰ কি হল 21(8) কি কৰা হল শিক্ষাৰ অধিকাৰ এড কৰি দিয়া হল ঠিক আছে 2002 চনতে এড কৰি দিয়া হল ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন দিয়া যাব শিশুসকল যিবিলাক 6 পৰা 14 বছৰ বয়স হৈছে দিস ওয়াজ ইমপ্লিমেন্টেড থ্ৰু দা রাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন এক্ট দিস ইজ নট এডুকেশ্যন okay this is education act RTE enacted on August 4 2009 and enforced from April 1 2010 এই PDF তো পোৱাৰ পাছত প্ৰতিটো কোৱেশ্চনৰ পৰা আপুনি বেলেগত গৈ চাব দৰকাৰ নাই যিখিনি ৰিলেটেড বস্তু ওতেখিনি বস্তু মই আপোনাক দিব চেষ্টা কৰিছো to support students of learning teacher should to support students for learning শিশু এটাক শিকনৰ ক্ষেত্ৰত কেনেকৈ আমি সাপোৰ্ট কৰো মানে শিক্ষক হৈ পেলাই ঠিক আছে এই কোৱেশ্চনটো মই আপোনাৰ কাৰণে হোমৱৰ্ক হিচাপে ৰাখিলো এটা আপুনি মোক হোমৱৰ্ক কমেন্টত জনাব এটা কোৱেশ্চনৰ আনসাৰ কি হ'ব মোক জনাব ঠিক আছে নেক্সট কোৱেশ্চন আপোনাক দুটা হোমৱৰ্ক দিছো মই এই দুটা হোমৱৰ্ক আপুনি মোক এই দুটাৰ আনসাৰ জনাই দিব ডান তো যদি আপুনি ভাল লাগিছে চাই অকল এটা ভিডিও চাই গম পাব নোৱাৰে ভাল লাগিছে নে বেয়া লাগিছে কমেও 10টা ক্লাছ চাও থিওৰি কেইটামান চাও এইখিনি MCQ ক্লাছ মই নিজেও MCQ পঢ়াই বেয়া পাওঁ কিন্তু উপায় নাই এইখিনি আমাক লাগিব তেতিয়া থিওৰিখিনি চাও 10টা মান থিওৰি চাও ক্লাছ চাও হিষ্ট্ৰি পলিটি জিওগ্ৰাফি সব দিয়া আছে পেডাগজি সম্পূৰ্ণ আপডেট আছে তাত চাও চাই হি পেলাই আপুনি ডিসাইড কৰিব যে আপুনি কোৰ্সটো ল'ব নলয় আৰু যদি আপুনি ল'ম বুলি ভাবে এটা এপ আছে সাধাৰণকে বিদ্যা কোচিং তিতাবৰ বুলি খুব কম মূল্য কোৰ্স দুটা দিয়া হৈছে দি থকা হৈছে লৈ ল'ব যদি কিবা আৰু খুদিব লগা থাকে এটোত খুদিব যদি কিবা ডিসকাউন্টটো আপোনাক দৰকাৰ হয় এই নম্বৰত ফোন কৰিব মই আপোনাক পাৰিলে সহায় কৰিব চেষ্টা কৰিম ঠিক আছে ভিডিওটো শেষলৈকে যদি চাই আছিল আপুনি যদি এখিলৈকে চালে তেতিয়া থ্যাংক ইউ সো মাচ সকলোকে